Hello everyone, I hope আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে নিশ্চয়। আমাৰ পৰীক্ষাবিলাক আহি আছে গতিকে আমি প্ৰিপাৰেচন চলাই গৈ আছো। আপোনালোকে ইয়াৰে আগতে আমাৰ ইউটিউবত যিকেইটা ভিডিঅ' চালে সেইকেইটা আছিলে কনফিউজিং ৱৰ্ডছ এণ্ড হোমোনিমছ। হোমোনিমছ হৈছে সেই ৱৰ্ড কেইটা যিকেইটা ৱৰ্ডৰ আমি প্ৰনাউন্সিয়েচন কেতিয়াবা একে একে পাওঁ, কেতিয়াবা স্পেলিং কেইটাৰ মিল থকা আমি দেখিবলৈ পাওঁ। আকৌ কেতিয়াবা কি হয় pronunciation বা স্পেলিং কেইটা একে নিচিনা হলেও প্ৰয়োগটো হিচাপত বেলেগ বেলেগ অৰ্থ হৈ যায় বা বেলেগ বেলেগ তাৰ কি হৈ যায় ইউজেছ হৈ যায়। গতিকে এইখিনি বস্তুৱে আমাক প্ৰায়ে বহুত কনফিউজ কৰে। সেইকাৰণে আমি এই ক্লাছ কেইটা ৰাখিছিলো। আপোনালোকে যদি ইয়াৰে আগৰ কেইটা চাইছে তেতিয়াহ'লে নিশ্চয় গম পাইছে কেনেকুৱা ধৰণৰ ৱৰ্ডছ আমি পিক কৰিছো, কেনেকুৱা ধৰণে আমি ডিফাৰেঞ্চিয়েট কৰি দেখুৱাইছো আৰু কেনেকুৱা ধৰণে সেইকেইটাক বেলেগ বেলেগ চেন্টেন্সত আমি এপ্লাই কৰিও দেখুৱাইছো। That means আমি গোটেইখিনি বস্তু ক্লিয়াৰ কৰি দিছো যে ইয়াৰে মাজত ডিফাৰেন্স কি আছে, সিমিলাৰিটিজ কি আছে আৰু তাৰে লগতে যদি আৰু কিবা ডিফাৰেন্স থকা আৰু কিবা সিমিলাৰ ৱৰ্ড ওলাইছে আমি সেইখিনিও আপোনালোকৰ আগত কিন্তু লৈ আনি আছো। গতিকে ক্লাছ কেইটা আপোনালোকৰ কাৰণে বহুত ইউজফুল, নিশ্চয় আপোনালোকে গমেই পাইছে। আহক পাৰ্ট 1 আৰু 2 পিছত আজি আমি 3 টো পলম নকৰি আৰম্ভ কৰি দিম। আপোনালোক আটাইকে স্বাগত জনাইছো এই কুহি পাঠৰ আন এটা ভিডিঅ'লে। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি প্ৰিপেয়াৰ কৰি আছো ফৰ APSC গ্ৰেড 4 এক্সামছ। ইয়াৰ কাৰণে পেইড কোৰ্সো ইতিমধ্যে লঞ্চ কৰা হৈছে, যিখিনি ফ্ৰী ক্লাसेছ আছে ইউটিউবত সদ্যহতে সেইখিনি চাওক আৰু যদি ভাল পায় তেতিয়াহ'লে ইউ কেন এপ্ৰোচ ফৰ আৱাৰ পেইড ক্লাছ, পেইড কোৰ্স। সো আজিৰ যিখিনি আছে ইমপ্লাই ভাৰ্সেস ইনফাৰ, প্ৰথমটো তাৰে লৈ আনিছো ইমপ্লাই ভাৰ্সেস ইনফাৰ। ঠিক আছে, ইমপ্লাই মানে কি, আমি যে ইমপ্লিমেন্ট শব্দটো পাওঁ তাৰে ভাৰ্বটো ইমপ্লাই নহয় জানো, ইনফাৰ শব্দটো এটা ভাৰ্ব হয়। সো ইয়াৰে মিনিং কেইটা কি কি, মিনিঙৰ ডিফাৰেন্স কেইটা কি কি সেই বস্তুখিনি চাবলৈ ট্ৰাই কৰিম। ইমপ্লাই কেতিয়া ব্যৱহাৰ হয় টু সাজেষ্ট সামথিং ইনডাইৰেক্টলি। ইমপ্লাই কি কৰে, কিবা এটা বস্তু হয় বুলি প্ৰমাণ কৰে কিন্তু চিধা কৈ নিদিয়ে যে এইটোৱেই হয়। আমি তাৰ একশনটো দেখি পেলাই গম পাওঁ যে ও এইটো যদি এইটো তেনেকুৱা এটা মানে যদুৰ মাকৰ দুজন ল'ৰা, এজনৰ নাম মধু, তেতিয়াহ'লে আনজনৰ নাম যদু বুলি আমি গমেই পাই গলো, হয় নে নহয়? তেনেকুৱা ধৰণে ইমপ্লাই কৰাটোৱে কি কৰে, কিবা এটা বস্তু সাজেষ্ট কৰিছে বাট ইনডাইৰেক্টলি। সো ইয়াক যদি আমি সেন্টেন্সত ইউজ কৰো, সেন্টেন্সটো কেনেকুৱা ধৰণৰ হ'ব, এনেকে আমি চাব পাৰো হিজ টোন সিম টু ইমপ্লাই দ্যাট আই ওয়াজ ৰং। তাৰ যেতিয়া কথা কোৱাৰ যিটো তাৰ ধৰণ আছিলে, তাৰ কথা কোৱাৰ যিটো সুৰ আছিলে, সেই সুৰটো শুনি এনেকুৱা লাগিল যে মোৰেই ভুল হৈছিল নেকি, কাৰণ সি তেনেকুৱা ধৰণে কৈছিল, ডাইৰেক্টলি যেনিবা কোৱা নাই যে তোমাৰ ভুল হৈছে, তাৰ কথাখিনিয়ে এইটো বস্তু বুজাইছে যে মোৰ ভুল হ'বও পাৰে। মই তাৰ কথাখিনিৰ পৰা কি কৰিব পাৰিছো, অনুমান কৰিব পাৰিছো, that was indirect but I could guess it, I could assume it। ঠিক আছে, তাৰপিছত যদি ইনফাৰটোক আমি চাওঁ, yes, this one is also a verb। ইয়াক কোৱা হয় কি, to deduce or conclude from evidence। ঠিক আছে, ইনফাৰৰ ডিফাৰেন্সটো এইটোৱে যে ইয়াত অলৰেডি কনক্লুসিভ এভিডেন্স থাকে, প্ৰুফ থাকে, আৰু তাৰে পিছত ই গৈ পেলাই কি কৰে, এটা বস্তু ডিসাইড কৰি দিয়ে, নতুবা এটা বস্তুৰ সামৰণি পেলায়। ঠিক আছে, तमाम सबूत और गवाहों के बीच বুলি যেটো কয় কোৰ্টত, अदालत इस नतीजे पर पहुंची है कि कृष्ण शर्मा पे लगाए गए जो इल्जाम है वो बेबुनियाद है, उसे बाइज्जत बरी की जाती है, এনেকে কয় নকয় জানো? সো সেইটোকে আমি কি বুলি কওঁ, ইনফাৰ কৰা বুলি কওঁ, যেতিয়া আমি এটা মীমাংসালৈকে আহোঁ গোটেইখিনি বস্তুৰ ওপৰত বেছ কৰি পেলাই। ঠিক আছে, সো আমি তাক সেন্টেন্সত ইউজ কৰিলে এনেকে কৰিব পাৰো, ফ্ৰম হিজ টোন আই ইনফাৰ্ড দ্যাট হি ওয়াজ এংগ্ৰি। মই ইনফাৰ মানে মই গমেই পাইছিলো, মানে তাৰ গোটেই কথাখিনি মই এছেছ কৰিলো, কৰি মই এটা সিদ্ধান্তত উপনীত হৈছো যে তাৰ খং উঠিছিল। ওপৰটোত কিন্তু কি এনেকুৱা যেন লাগিছিল, আই ওয়াজ নট ভেৰি শিওৰ এবাউট দ্যাট। ঠিক আছে, তলৰটোত কিন্তু আই এম ভেৰি শিওৰ বিকজ আই হ্যাভ কাম টু আ কনক্লুজন। ঠিক আছে, এয়া হল ইমপ্লাই আৰু ইনফাৰৰ মাজত ডিফাৰেন্স, য'ত এটাত শিওৰ নহয়, এটাত জাস্ট এটা প্ৰবেবিলিটি দেখায়, আনটোত শিওৰিটি বুজায়। ঠিক আছে, তাৰপিছত কি কৈছে চাব, তাৰপিছত আহিলে ইনজেনিয়াছ ভাৰ্চেছ ইনজেনিউয়াছ। ইনজেনিয়াছ আৰু ইনজেনিউয়াছ। সো ইনজেনিয়াছটো কি, দিস ওয়ান ইজ এন এডজেক্টিভ, তলৰটো এডজেক্টিভ। ইনজেনিয়াছ হৈছে ক্লেভাৰ বা ইনভেন্টিভ। ইয়াতে কি আছে, ইনজেনিয়াছ শব্দটো যদি ভালকে চাইছে কি আছে, জিনিয়াছ শব্দটোৰ নিচিনা এটা কিবা দেখিবলৈ পাইছে নে নাই, ও এটা বেছিকে দিয়া আছে ইয়াতে, ওটো যদি গুচাই দিয়ে তেতিয়াহ'লে জিনিয়াছ হৈ যাব। সো জিনিয়াছ ইয়াতে কি কৰা আছে, ইয়াৰে অৰ্থটো হ'ল ক্লেভাৰ বা ইনভেন্টিভ, যাৰ উপস্থিত বুদ্ধি আছে, যে কিবা এটা বস্তু ইনভেন্ট কৰিব পাৰে তৎক্ষণাত, হয় নহয়? সো আমি যদি ইয়াক সেন্টেন্সত এপ্লাই কৰো, সেন্টেন্সটো কেনেকুৱা হ'ব, she designed an ingenious solution to the problem। এটা সমস্যা আছিলে আৰু সেই সমস্যাটোৰ এটা কি কৰিলে, ইনভেন্টিভ এটা সলিউশন দাঙি ধৰিলে। অলৰাইট, এবাৰ আমি যাম ইনজেনুয়াছ ৱৰ্ডটোৰ ফালে। দিস ওয়ান ইজ অলসো এন এডজেক্টিভ আৰু ইয়াৰ অৰ্থটো হ'ল ইনসেন্ট, নেইভ নতুবা সিনসিয়াৰ। নেইভ মানে হৈছে যিয়ে দুনিয়াৰ বেয়া বা এইবোৰ বস্তুৰ একো আওভাও নাপায়, একেবাৰে হুদা স্বভাৱৰ মানুহ, একদম সৰল সহজ, আৰু সিনসিয়াৰ মানে হৈছে অনেষ্ট।
So আমি এনেকে ক'ব পাৰো the child gave an ingenuous smile. শিশুটোৱে এটা নিষ্পাপ হাঁহি মাৰিছিল। শিশুৰ হাঁহিবোৰ কি হয়? নিষ্পাপ হয়। কোনো ধৰণৰ তাতে পাপ, কোনো ধৰণৰ কলুষিত বস্তু তাত নাথাকে। ঠিক আছে? So তাক এনেকে আমি ইউজ কৰিব পাৰো আৰু এনেকে আমি ডিফাৰেন্সিয়েট কৰিব পাৰিছো। ঠিক আছে? দুইটা এডজেক্টিভেই হয় কিন্তু সেইকাৰণে কম্পেয়াৰ কৰা হৈছে। আৰু এটা কথা মই আপোনালোকক আগতে কৈছিলো while finding antonyms and synonyms, যেতিয়া OUS থাকে ন, OUS থাকিলে ডেফিনেটলি গম পাব যে এইটো এটা এডজেক্টিভ হয়, হয়নে? ডেফিনেটলি এইটো এটা এডজেক্টিভ হয়, সেইটো কথা গম পাই যাম। তাৰপিছত আমি যাব পাৰো নেক্সটটো ফালে। নেক্সটটোত কি দিয়া আছে? ৰেগ্ৰেটফুল ভাৰ্চেছ ৰেগ্ৰেটেবল। ৰিগ্ৰেটফুল মানে কি? ৰিগ্ৰেট মানে হৈছে অনুশোচনা। ৰিগ্ৰেটফুল ইজ এন এডজেক্টিভ এগেইন। চ' ফিলিং সৰো অৰ ৰিমোৰ্ছ মানে কিবা এটা কথাক লৈ পেলাই দুখ লাগি আছে বিকজ অফ চাম পাষ্ট ডিড বা কিবা এটা বস্তু এনেকুৱা যিটো উই হেভ ডান আৰ্লিয়াৰ। ঠিক আছে? চ' হি ৱাজ ৰিগ্ৰেটফুল ফৰ হিজ ৰুড বিহেভিয়াৰ। সি বেয়াকে বিহেভ কৰিছিল, তাৰ বিহেভিয়াৰটো ৰুড আছিল আৰু অৱশেষত সি সেইটোক লৈ কি হৈছিল? অনুতপ্ত হৈছিল। চ' ৰেগ্ৰেটফুলটো আমি কি বুলি ক'ব পাৰো? ইয়াক অনুতপ্ত বুলি ক'ব পাৰো। অনুতাপৰ পৰাই হৈছে অনুতপ্ত। ঠিক আছে? ৰিগ্ৰেটেবল হল কি? দিছ ওৱান ইজ এগেইন এন এডজেক্টিভ আৰু ই কি বুজায়? আনফৰ্চুনেট অৰ ডিপ্ল'ৰেবল। যিটো বস্তু দুৰ্ভাগ্যবশতভাৱে হ'ল, ইট ৱাজ a regrettable mistake that caused him dearly. যে এইটো এটা খুব দুৰ্ভাগ্যজনক এটা ভুল হ'ল যিটো সিহঁতক কি কৰিলে? বহুত অনিষ্ট সাধন কৰিলে বা ক্ষতি সাধন কৰিলে। কষ্ট মানে কেৱল মূল্য নহয়, কষ্ট মানে কিবাৰ বিনিময়। ঠিক আছে? যে এইটো সিহঁতে কি কৰিবলগীয়া হ'ল? পাই চুকাবলগীয়া হ'ল। এইটোৰ পৰা সিহঁতে বহুত ভৰিব লগা হ'ল। তাৰমানে কেৱল জৰিমনা নহয়, কেৱল পইচা, নট ইন অনলি ইকনমিক টাৰ্মছ বাট অলছো আমি যদি কিবা এটা বেয়া কাম কৰিছো, মায়ে পিটিব, সেইটো এটা কষ্ট, হয় নে নহয়? কিবা এটা ভাল ফল পাবৰ কাৰণে আমি বহুত কষ্ট কৰিবলগীয়া আছে, দ্যাট ইজ এগেইন কষ্ট। চ' কষ্ট বুলি ক'লে কেৱল যে টকা পইচা হ'ব তেনেকুৱা নহয়। কষ্ট মানে হৈছে মূল্য। মূল্য কেনেকে পৰিশোধ কৰিম আমি? কেতিয়াবা হোমৱৰ্ক কৰি নানিলে আমাৰ পিঠিখনত তেল ঘঁহি আহিবলৈ কয়, সেনেকেও আমি মূল্য পৰিশোধ কৰোঁ, হয় নে নহয়? ৰ'দত আঁঠু কাঢ়িব লাগে, সেইটো এটা মূল্য পৰিশোধ। পইচা দিলে নহয় চব বস্তু। ঠিক আছে? চ' ৰিগ্ৰেটেবল মানে হ'ল যিটো বস্তু আনফৰ্চুনেট কিন্তু যিটো বস্তুৱে হাৰ্ম কৰিব পাৰে। ঠিক আছে? এয়া হ'ল ডিফাৰেঞ্চ। নেক্সট আমি আহিছো প্ৰেছক্ৰাইব ভাৰ্চেছ প্ৰোস্ক্ৰাইব। প্ৰিস্ক্ৰাইব মানে কি? প্ৰিস্ক্ৰাইব মানে প্ৰি আৰু প্ৰ শব্দকেইটা আপোনালোকে আগতে পাইছে নিশ্চয়। প্ৰি আৰু প্ৰ, হয়নে? পোষ্টটো আছে এটা, প্ৰিৰ অপজিট এটা কি আছে? এন্টনিম এটা। প্ৰিৰ এন্টনিম এটা আমি পাইছো যে পোষ্ট। ক'ত পাইছে কওকচোন? মোবাইলৰ প্লেন বিলাকত পাইছে নাই? প্ৰিপেইড আৰু পোষ্টপেইড। পে মানে হৈছে দিয়া, যিটো প্ৰিপেইড, যিটো আগতে দিয়ে সেইটো প্ৰিপেইড, যিটো পিছত দিব লাগে সেইটো হৈছে পোষ্টপেইড, হয় নহয়? চ' প্ৰিস্ক্ৰাইব বা প্ৰেছক্ৰাইব মানে হৈছে কি? টু ৰিকমেণ্ড অৰ অথৰাইজ, কিবা এটা বস্তু ৰিকমেণ্ড কৰা। মোষ্টলি ডক্টৰছ ডু দ্যাট। ডক্টৰ হওক, ডেণ্টিষ্ট হওক, তেখেতসকলে কৰে, নহয় জানো? দাঁতৰ বিষত থাকিব পৰা নাই, ডক্টৰে কি ক'ব? যে আপুনি এইটো ইউজ কৰক। যে ইউজ কৰাৰ আগতে কিবা এটা ৰিকমেণ্ডেশ্যন দিছে, ৰাইট? দ্য ডক্টৰ প্ৰিস্ক্ৰাইবড এন্টিবায়টিক্স। তাৰপিছত আহিলে প্ৰোস্ক্ৰাইব। প্ৰোস্ক্ৰাইবটো এগেইন ইজ এ ভাৰ্ব। ইয়াক কি কৰা যায়? টু ফৰবিড অৰ প্ৰহিবিট। কিবা এটা বস্তু কৰিবলৈ বা কিবা কাম এটা কৰাৰ পৰা কাৰোবাক বাধা দিয়া হৈছে। ঠিক আছে? প্ৰহিবিট কৰা হৈছে, বাধা দিয়া হৈছে, তেতিয়া আমি কি কৰো? প্ৰোস্ক্ৰাইব বুলি কওঁ। দ্য ল প্ৰোস্ক্ৰাইবছ ডিসক্ৰিমিনেশ্যন অফ এনি কাইণ্ড। চ' প্ৰোস্ক্ৰাইব মানে হৈছে বাধা দিয়া, ফৰবিড বা প্ৰহিবিট। ঠিক আছে? দ্য ল প্ৰোস্ক্ৰাইবছ ডিসক্ৰিমিনেশ্যন অফ এনি কাইণ্ড। ল বা নীতি নিৰ্দেশাৱলী আমাক কি কৰিছে? যে কাৰো লগত যাতে কোনো ধৰণৰ তাৰতম্য নহয়, ডিসক্ৰিমিনেশ্যন নহয়, আপোন পৰ কৰা নাযায়, ভেদভাৱ কৰা নাযায়, সেই বস্তুটো কি কৰি দিছে? সেইটোত বাধা আৰোপ কৰিছে। বাধা আৰোপ কৰা বুলি আমি ক'ব পাৰো। ঠিক আছে? তাৰপিছত আহিলে এলুজন ভাৰ্চেছ ইলুজন। ইলুজনটো কি? আপোনালোকে যদি আমাৰ ৱৰ্ড অফ দ্য ডে চিৰিজটো চাই আছে তেতিয়াহ'লে জানে ডিসইলুজনমেন্ট বুলি এটা ৱৰ্ড ৰিসেন্টলি আহি গৈছে। আৰু ডিসইলুজনমেন্টটো ক'ৰ পৰা আহিছে? ইলুজনৰ পৰাই হৈছে। ইলুজন ইজ আ নাউন বাট ইলুজনমেন্ট ইজ আ ষ্টেট অফ মাইণ্ড আৰু ডিসইলুজনমেন্ট হৈছে এক্সেক্টলি দি অপোজিট। ঠিক আছে? এলুজন হৈছে কি? এলুজনো নাউন, an indirect reference. Allusion হৈছে an indirect reference. The poem makes an allusion to Greek mythology. তাৰমানে গ্ৰীক মিথলজি তাত ডাইৰেক্টলি মেনশ্যন কৰা হোৱা নাই। এই পয়েমটোত কি কৰা আছে? এনেকুৱা কিবা এটা মেনশ্যন কৰা আছে বা এনেকুৱা কিবা এটা বস্তু লিখা আছে যিটো বস্তু কি পোৱা গৈছে? ৰিজেম্বলেন্স পোৱা গৈছে টু গ্ৰীক মিথলজি। ঠিক আছে? চ' এলুজন মানে হৈছে এন ইনডাইৰেক্ট ৰেফাৰেন্স বা কি বুলি ক'ব পাৰো আমি? ৰেজেম্বলেন্স বুলিও ক'ব পাৰো, সাদৃশ্য বুলিও ক'ব পাৰো। কিবা এটা বস্তুৰ কথা তাত মেনশ্যন কৰিছে বা কিবা এটা বস্তুৰ লগত তাতে খাপ খাইছে এই বস্তুখিনি। আকৌ ইলুজন হ'ল এটা মোহ। ঠিক আছে? ইলুজন হ'ল এনেকুৱা এটা মিছা
যিটোক আমি সঁচা বুলি এটা ভ্ৰান্ত ধাৰণাত সোমাই থাকো সো ইলুজনক আমি ভ্ৰান্ত ধাৰণা বুলিও ক'ব পাৰো ফলছ আইডিয়া অৰ ইমপ্ৰেছন এটা মিছা ইমপ্ৰেছন যিটো আমি হয় বুলি ভাবি আছো যিটো সঁচা বুলি ভাবি আছো which is actually not true ঠিক আছে the magician created an illusion of levitation এতিয়া মেজিচিয়ানে কি কৰে মেজিক যে দেখায় যাদুকৰ বিলাকে মোষ্টলি ইলুজনছে ক্ৰিয়েট কৰে আমাক এটা এনেকুৱা বস্তু দেখায় যিটো একচুৱেলি নহয় বাট হয় যেন লাগে পাৰ চৰাই এটা টুপিটোৰ পৰা উলিয়াই দিলে সেইটো একচুৱেলি নহয় কিন্তু আমাৰ হয় যেন লাগে সো ইলুজন যিয়ে যিমান ভালকে ক্ৰিয়েট কৰিব পাৰে সিমানেই ভাল কি মেজিচিয়ান তেনেকুৱা ধৰণৰ কথা সো এলিউজন আৰু ইলুজনৰ এয়া হ'ল ডিফাৰেন্স দেন আমি যাম কনসিয়াস ভাৰ্চেছ কনসাইন্স কনসিয়াস মানে কি কনসাইন্স ইজ এ নাউন এণ্ড কনসিয়াস ইজ এন এডজেক্টিভ এই কথাটো মনত ৰাখিব কনসিয়াস মানে হৈছে সচেতন অৱস্থাত থকা আৰু কনসাইন্স মানে হৈছে মানুহৰ বিবেক যিটোৰে আমি কিবা এটা বস্তু ডিসাইড কৰো কিবা এটা বস্তু হয় বা নহয় আমি গম পাওঁ সেইটোকে কনসাইন্স বুলি কয় এইটোক বহুতে কি বুলি কয় কিবা কনসিয়েন্স কিবা এনেকেও কয় কিন্তু নহয় দিস ওয়ান ইজ কল্ড কনসাইন্স কনসেন্স এনেকেও কয় কনসিয়াস হৈছে কি মানুহৰ যেতিয়া মাইণ্ডটো এক্টিভ হৈ থাকে সচেতন অৱস্থা থাকে দ্যাট ইজ কল্ড কনসিয়াস ইয়াৰ পৰা নাউন এটা আমি বিচাৰি যদি লওঁ নাউনটো কি হ'ব নাউনটো যদি আমি বিচাৰো নাউনটো হ'ব কনসিয়াসনেস হয়নে consciousness will be the noun conscience is a noun so conscious মানে হৈছে aware or awake সজাগ হৈ থকা বা হাৰে থকা কিবা এটা বস্তু কি ঘটি আছে চৌপাশে মই গম পাই আছো I have been able to know he remained conscious during the operation to চলি থকা সময়ত অস্ত্ৰোপচাৰটো চলি থকা সময়ত সি কি হৈ আছিল সচেতন অৱস্থাত আছিল সেই কাৰণে কনসিয়াস শব্দটোৰ পৰাই কি হয় ইয়াৰে অপোজিটটো কি হয় unconscious আৰু কি আছে সিমিলাৰ আৰু এটা আছে সাবকনসিয়াস তাৰ মানে আংশিকভাৱে আমাৰ ব্ৰেইনটো কি হৈ আছে সচেতন হৈ আছে সম্পূৰ্ণ অচেতন নহয় সম্পূৰ্ণ সচেতন নহয় অবচেতন দ্যাট ইজ কল্ড কি সাবকনসিয়াস তাৰ মানে আমি কিছুমান বস্তু গম নোপোৱাকে কৰো আমাৰ মাইণ্ডে কিছুমান বস্তু গম নোপোৱাকে কৰে গম নোপোৱাকে কিছুমান চাইল্ডহুড ট্ৰমা আমাৰ মাইণ্ডত কেতিয়াও সোমাই থাকে সেইটোক আমি সাবকনসিয়াস বুলি কওঁ হয়নে ঠিক যেনেকে ইয়াৰ পৰা কনসিয়াসনেস হৈছে তেনেকে কি হ'ব পাৰে সাবকনসিয়াসনেসও হ'ব পাৰে that will be the noun ঠিক আছে তাৰপিছত আহিলে কনসাইন্স মানে হৈছে ইনাৰ সেন্স অফ ৰাইট এণ্ড ৰং বিবেচনা বা বিবেক ইয়াক আমি কি বুলি ক'ব পাৰো বিবেক বুলি ক'ব পাৰো কনসাইন্স ইজ জেনাৰেলি কল্ড বিবেক নতুবা বিবেচনা যিকোনো এটা লিখিলে হ'ল যে এই বিবেচনা বা বিচাৰ কৰাৰ যিটো এবিলিটি whether what I have been doing is whether right or wrong that ability to decide that is called বিবেক বা বিবেচনা ঠিক আছে সো আমি সেন্টেন্সত যদি ইউজ কৰো কেনেকুৱা হ'ব her conscience wouldn't let her lie তাইৰ বিবেকে তাইক মিছা মাতিবলৈ এলাও নকৰিব হয়নে অসমীয়াত আৰু এটা বৰ ধুনীয়া শব্দ আছে যেতিয়া আমি বেয়া কাম এটা কৰো নিজৰ মনে নিবিচৰা কাম এটা কৰো সেই কামটো যেতিয়া কৰো সেইটো কি বুলি কয় সেইটোৰ পিছত এটা খুব অনুশোচনা হয় সেই অনুশোচনাটো কি বুলি কয় আপোনালোকে এটা শব্দত প্ৰকাশ কৰি অসমীয়া শব্দ কিন্তু সেইটো আমাক জনাব কাৰণ কি বহুত কম্পিটিটিভ এক্সাম এতিয়া আমি দেখিছো অসমীয়াও লাগে কমেন্টত জনাব ঠিক আছে এটো হল হোমৱৰ্ক নেক্সট ওয়ার্ডটো ফালে যাম নেক্সট কি দিয়া আছে ডেফিনিট ভাৰ্সেস ডেফিনিটিভ ডিফাইনিটিভ বুলিও আমি ক'ব পাৰো ডেফিনিট মানে কি ডেফিনিট মানে হৈছে ক্লিয়াৰ সাৰ্টেইন বাট ডিফাইনিটিভ টু এডজেক্টিভ এটো কৰ পৰা আহিছে ডিফাইন শব্দটোৰ পৰা আহিছে ডিফাইন মানে হ'ল সংজ্ঞা দিয়া কিবা এটা বস্তু কি বুলি কয় ঠিক আছে মই যদি ভাল কিবা এটা কৰি আছো তেতিয়াহলে আই এম ডিফাইনিং সামথিং গুড হয়নে যিটোৱে কি কৰে ডেফিনেশন দিয়ে সংজ্ঞা দিয়ে মানে ইয়াৰ এটা কনক্লুসিভ এটা ফাইনাল কি দিছে অথৰিটেটিভ কিবা এটা দিছে ঠিক আছে সো ডেফিনিট মানে হৈছে ক্লিয়াৰ সাৰ্টেইন নিশ্চিত উই ডোন্ট হ্যাভ আ ডেফিনিট প্ল্যান ইয়েট আমাৰ এতিয়াও কোনো এটা নিশ্চিত কি নাই প্ল্যান বা আঁচনি এটা নাই আমি আগবাঢ়িব পৰা নাই যেনি আকৌ ডেফিনিটিভ মানে কি এটো এটা এডজেক্টিভ ইয়াৰে অৰ্থ হ'ল কনক্লুসিভ বা ফাইনাল বা অথৰিটেটিভ অৰ্থাৎ বাক্যত যদি ইউজ কৰো বাক্যটো এনেকুৱা দেখাব this is the definitive guide on Shakespearean drama Shakespeare এগৰাকী কি আছিলে William Shakespeare he was a dramatist he was a writer and he used to write so many dramas so many plays so whatever he had written we call it Shakespearean drama কিছুমান ট্ৰেজেডি আছিল সেইখিনি কি বুলি কয় Shakespearean tragedy বুলি কয় so this is the definitive guide definitive guide সেইটোৱে যিটো গাইডে আমাক কি কৰিব সেই বস্তুখিনি ক্ষেত্ৰত কি আছে কি নাই ৰিগাৰ্ডিং দ্যাট কন্টেন্ট আমাক এটা আইডিয়া দি দিয়ে ওভাৰঅল আইডিয়া এটা দি দিয়ে
ঠিক আছে তাৰপিছত কি দিয়া আছে আমি চাম জুডিচিয়েল ভাৰ্চেছ জুডিচিয়াছ ঠিক আছে এনেকুৱা আপোনালোকে অলৰেডি বহুত পাইছে হিষ্টৰিকেল পাইছে ইকনমিকেল পাইছে মানে নহয় এমিনেন্ট পাইছে আৰু ইমিনেন্ট পাইছে তেনেকুৱা জুডিচিয়েল আৰু জুডিচিয়াছো আছে জুডিচিয়েল ইজ এন এডজেক্টিভ ইয়াক কি কয় ৰিলেটিং টু দ্য এডমিনিষ্ট্ৰেশ্যন অফ জাষ্টিচ জুডিচিয়েল মানে হৈছে যিটো ন্যায়ৰ লগত জড়িত মানে ৰিলেটিং টু দ্য এডমিনিষ্ট্ৰেশ্যন অফ জাষ্টিচ ন্যায়পালিকা যে আছে ন্যায়পালিকাৰ লগত জড়িত থকা কিবা এটা বস্তু দ্য কেছ ইজ আণ্ডাৰ জুডিচিয়েল ৰিভিউ তাৰমানে ন্যায়পালিকা ইয়াক ৰিভিউ কৰি আছে আল্টিমেটলি কেছটো যে কি হ'ব কি নহ'ব দোষীক কেনেকে কৰায়ত্ব কৰা যাব বা কোনটো ছেকশ্যনৰ আণ্ডাৰত পৰিব ইয়াৰ দুখখিনি ইয়াৰ ভুলখিনি সেই বস্তুবোৰ ফিগাৰ আউট কৰি আছে জুডিচিয়াছ ইজ অলছ' এন এডজেক্টিভ ইয়াৰ অৰ্থটো হ'ল ৱাইজ শ্ব'য়িং গুড জাজমেণ্ট জুডিচিয়াছ হ'ল যাৰ ভাল জাজমেণ্ট আছে জাজমেণ্টেল নহয় কিন্তু জাজমেণ্টেল পিপল আৰ দ্য ওৱানছ হু জাজ হু টেন টু জাজ বাট জুডিচিয়াছ আৰ দ্য পিপল উইথ গুড ইণ্টেনশ্যনছ ঠিক আছে যিখিনি মানুহৰ ইণ্টেনশ্যনটো ভাল So, ইয়াতে কি কোৱা হৈছে সেন্টেন্সত বি জুডিচিয়াছ ইন চুজিং ইউৰ ফ্ৰেণ্ড বন্ধু বৰ্গৰ পৰা কি কৰা বন্ধু বাছি লওঁতে ভাল ধৰণে যাতে কি কৰিব পাৰা জাজ কৰিব পাৰা জুডিচিয়াছ হ'বলৈ কৈছে সেইকাৰণে চ' জুডিচিয়াছ সেইটোৱে য'ত মানুহৰ জাজমেণ্ট ভাল য'ত মানুহৰ চইচ ভাল সেই বস্তুটোকে কৈছে ঠিক আছে ইয়াৰে পিছত আমি কি আছে সেইখিনি ফালে যাম কিন্তু আপোনালোক আটাইৰে কাৰণে মই এটা গুড নিউজ লৈ আনিছো কেনেকুৱা ধৰণৰ গুড নিউজ আপোনালোকে এখন পোষ্টাৰ মোৰ পিছফালে দেখিবলৈ পাইছে ইয়াতে কি লিখা আছে মিছন কম্প্ৰিহেনশ্যন ইংৰাজীখিনিৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰীক্ষাতে আমি প্ৰায় এটা কমপ্লেইন নাপাওঁ যে ছাৰ কম্প্ৰিহেনশ্যন খিনি কেনেকে কৰিম কম্প্ৰিহেনশ্যন কেনেকে ফেচ কৰিম কেনেকে পঢ়িম কেনেকে বুজিম কেনেকে উত্তৰ কৰিম চ' কম্প্ৰিহেনশ্যন ৰিগাৰ্ডিং আমি এটা ডাঙৰ কোৰ্চ লঞ্চ কৰি আছো য'ত কেৱল কম্প্ৰিহেনশ্যনেই নাথাকিব ইয়াতে আপোনালোকক 50 মাৰ্কছ গিভ এৱে বুলি এইকাৰণে কৈছো কাৰণ আহিবলগীয়া এক্সামবোৰত কম্প্ৰিহেনশ্যনৰ প্ৰায়বোৰ পৰীক্ষাতে আমি 2 নম্বৰ থকা দেখা পাওঁ গতিকে যদি 25টা কম্প্ৰিহেনশ্যনৰ কোৱেশ্চন আপোনালোকক আহে সেই 50 নম্বৰ যাতে আপোনালোকে পায় আমি তাৰে ব্যৱস্থাটো কৰি আছো কেৱল কম্প্ৰিহেনশ্যন নহয় ইয়াতে গ্ৰামাৰৰ বেচিক্সৰ পৰা এডভান্সলৈকে কিছু কম্বাইন ক্লাছেছো দিয়া থাকিব আৰু লগতে বহুতো আপোনালোকৰ কি থাকিব ডাউট ক্লিয়াৰিং সেশনছ থাকিব আৰু মক থাকিব যিখিনি স্পেচিয়েলি ডেডিকেটেড ফৰ দ্য ওৱানছ হু ৱান্ট কম্প্ৰিহেনশ্যন সেইকাৰণে এই ষ্টুডেণ্টখিনিক টাৰ্গেট কৰি আমি ইংলিছৰ অনলি এটা বেটচ লঞ্চ কৰি আছো যিটোৰ নাম হৈছে মিছন কম্প্ৰিহেনশ্যন উইচ ইজ ষ্টাৰ্টিং অন 25th of November যিটো আৰম্ভ হৈ আছে প্ৰাইচটো হৈছে ইয়াৰে ইনক্লুডিং জিএছটি 1999 টকা কিন্তু বিশেষভাৱে কিছুমান ডিছকাউণ্ট আমাৰ ফালৰ পৰা দিয়েই থকা যায় গতিকে আপোনালোকে যদিহে ল'ব বিচাৰে আমাক কল কৰিলে বা কুৱেৰিজ থাকিলে আপোনালোকে আমাক সুধিব পাৰে থ্ৰু টেলিগ্ৰামছ অৰ থ্ৰু মোবাইল অৰ হোৱাটছএপ ঠিক আছে গতিকে আপোনালোকৰ কাৰণে লিমিটেড চিটছ আছে যদিহে আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আজিয়ে ৰেজিষ্টাৰ কৰিব পাৰে কাৰণ ৰেজিষ্ট্ৰেশ্যন অলৰেডি আৰম্ভ হৈছে চিটছবিলাক ফিল হোৱা আৰম্ভ হৈছে আমি 100জনতকৈ বেছি ষ্টুডেণ্টক কিন্তু ইয়াৰে এনৰোলমেণ্ট দিব নোৱাৰিম গতিকে সেই 100জনৰ ভিতৰত নিজৰ নামটো সুনিশ্চিত কৰিবৰ কাৰণে আপোনালোকে এটা মিনিমাম ৰেজিষ্ট্ৰেশ্যন ফি দি পেলাইও আপোনাৰ নামটো ৰেজিষ্টাৰ কৰি থ'ব পাৰে গতিকে যদি আগ্ৰহী হয় তেতিয়াহ'লে আমাৰ ৱেবছাইটতো ভিজিট কৰিলে পাবই www.ecohipat.com তাৰ বাহিৰেও দুটা নম্বৰ আপোনালোকৰ স্ক্ৰীনত দিয়া হৈছে বাই লেণ্ডলাইন আপোনালোকে কল কৰিব পাৰে 0361 319 3570 I repeat 0361 319 3570 নতুবা আপোনালোকে কল বা হোৱাটছএপ কৰিব পাৰে মোবাইল নম্বৰ 7002940127 আকৌ কৈ দিছো 7002940127 গতিকে মিছন কম্প্ৰিহেনশ্যনৰ বিষয়ে ক'বলগীয়া ইমানখিনিয়ে কৈছো কি হয় কেনেকুৱা হয় আপোনালোকে এবাৰ ল'লে ৰিগ্ৰেট কৰিবলগীয়া নহয় আপোনালোকে বহুত বস্তু ইয়াতে লাভ কৰিব ইংলিছৰ সকলো ধৰণৰ ডাউটছবিলাক আপোনালোকৰ ক্লিয়াৰ হৈ যাব আৰু পাৰ্চনেলি মই 1-to-1 মেণ্টৰশ্বিপ আপোনালোকক আগবঢ়াম গতিকে ক'বলগীয়া এইখিনিয়ে ইয়াৰে পিছৰ যিখিনি আছে সেইখিনিলৈ আগবাঢ়ি যাওঁ এবাৰ আহিছো আৰবান ভাৰ্চেছ আৰবেইন ঠিক আছে আৰবান মানে হৈছে ৰিলেটিং টু আ চিটি অৰ টাউন যিটো চহৰ বা নগৰৰ লগত ৰিলেটেড ঠিক আছে চহৰ বা নগৰাঞ্চলৰ কথা ক'লে ইয়াক আৰবান বুলি কোৱা যায় এতিয়া ইয়াক যদি আমি সেন্টেন্সত ইউজ কৰো সেন্টেন্সটো কেনেকুৱা হ'ব ৰেপিড আৰবান ডেভেলপমেন্ট ইজ ভিজিবল ইন দ্য ক্যাপিটেল বা ৰাজধানী এৰিয়াত কি খুব খৰতকীয়াভাৱে নগৰীকৰণ হৈ আছে বা নগৰ বা চহৰৰ কি হৈছে উন্নতকৰণৰ ব্যৱস্থাটো চলি আছে আমি সেই বস্তুটো দেখিবলৈ যেনিবা পাইছো তাৰপিছত আহিলে আৰবেইন ইয়াক কি কয় দিছ ওৱান ইজ অলছ' এন এডজেক্টিভ ইয়াক কয় ৰিফাইন্ড বা কৰ্টিয়াছ এণ্ড সুৱেভ ৰিফাইন্ড তাৰমানে বস্তুটো কি কৰা হৈছে পলিশ কৰা হৈছে যেনিবা হি ইজ এন আৰবান জেন্টলমেন উইথ গ্ৰেট মেনাৰ্ছ তেখেত এগৰাকী কি ৰিফাইন্ড টাইপৰ মানে আৰবেইন জেন্টলমেন যিজন কি খুব পলিশ্ড well mannered well spoken well dressed well behaved ঠিক আছে with great manners এনেকুৱা সেন্সত বাক্যটো ব্যৱহাৰ কৰা যায় ঠিক আছে ব্যৱহাৰটো গম পালো মিনিং গম পালো
নেক্সট আমাৰ চাবলগীয়াটো হ'ল sensuous versus sensual ঠিক আছে সেন্স শব্দটোৰ পৰাই দুইটা আহিছে সেন্স মানে কি সেন্স মানে হৈছে চেতনা জ্ঞান চেতনা আৰু তাৰ পৰা কি হয় सेंसिटिविटी হয় না নহয় सेंसिटिविटी কি হয় किसी तेज ठंडा या गर्म चीज को खाने में अगर आपके दांतों में झंझनाहट महसूस हो কয়নে সো सेंसिटिविटी মানে কি যেতিয়া কিবা এটা বস্তু আমি লৈ আছো বডিটোৱে আমাৰ কিবা এটা বস্তু সেন্স কৰিব পাৰিছে সো সেন্স শব্দটোৰ পৰাই হেকিটা ফৰ্ম হয় সো সেন্সুয়াস বা সেন্সুৱেল বস্তুটো তাৰ পৰাই ফৰ্ম হৈছে সেন্সুয়াস টু ইজ এন এডজেক্টিভ ইয়াক কি কয় এপিলিং টু দ্য সেন্সেস এস্থেটিক্যালি তাৰ মানে মানুহৰ সেন্স বা মানুহৰ চেতনাৰ প্ৰতি এটা কি আবেদনময় the painter's work had a sensuous charm পেইন্টাৰৰ যিটো ৱৰ্ক আছিলে আৰ্টিষ্ট জনে যিটো আঁকিছে সেই বস্তুটো এনেকুৱা যিটো বস্তুৰ প্ৰতি চকু যায় যিটো বস্তু দেখিলে কি হয় ভাল লাগি যায় বা মনত কিবা এটা ভাল ভাব আহে সেন্সুৱেল ইজ এন এডজেক্টিভ এটো কি কয় ৰিলেটেড টু ফিজিক্যাল প্লেজার শাৰীৰিকভাৱে মানুহে কিবা এটা কি বিচাৰি আছে প্লেজার বিচাৰি আছে দ্য মুভি কন্টেইনড সেন্সুৱেল সিনস তেনেকুৱা সেন্সত ব্যৱহাৰ কৰা যায় মোস্টলি এটো কি হয় এডাল্ট বা তেনেকুৱা কন্টেন্টত ব্যৱহাৰ কৰে ঠিক আছে গতিকে ডিফারেন্স আছে সেন্সুয়াস তো যতে ততে হ'ব পাৰে যিকোনো ওয়ার্ক অফ পিস অফ আর্ট হ'ব পাৰে বা যিকোনো আর্ট ওয়ার্ক কিন্তু সেন্সুৱেল তো সবতে হ'ব নোৱাৰে সবতে এলাউড নহয় ঠিক আছে তাৰ পিছত আহিলে এক্সেস ভাৰ্সেস এক্সেস একসেপ্ট আৰু একসেপ্টৰ নিচিনা কথা এক্সেস আৰু এক্সেস এক্সেস মানে হৈছে আনা জানা লেনদেন আহা যোৱা এক্সেস মানে the means or right to approach or use কিবা এটা বস্তু ইউজ কৰাৰ কি আছে মোৰ যেনিবা মোৰ তাত এক্সেস আছে তাৰ মানে মই সেই বস্তুটো ইউজ কৰিব পাৰো বা মোৰ সেই বস্তুটো অধিকাৰ আছে ইউজ কৰাৰ এক্সেস আছে ঠিক আছে অৰ্থাৎ মই তাত প্ৰৱেশ কৰিব পাৰো যাব পাৰো এই ৰুমটোত মোৰ এক্সেস আছে মানে ৰুমটোত মই সোমাবও পাৰো ইয়াৰ পৰা যাবও পাৰো only staff have access to the records এই ৰেকৰ্ডছ পাতিখিনি অকল কোনে চাব পাৰে ষ্টাফৰ মানুহে চাব পাৰে আকৌ এক্সেস মানে হৈছে অত্যধিক ঠিক আছে তাৰ মানে more than is necessary তাৰ মানে যিমান প্ৰয়োজন তাতকে বেছি আছে কিবা এটা বস্তু এক্সেস মোৰ যদি ব্লাডত সুগাৰ লেভেলটো এক্সেস হৈ যায় তেতিয়া কি হৈ যাব মই এটা ডায়াবেটিক পেশেন্ট বুলি ক'ব মোৰ যদি ব্লাড প্ৰেছাৰটো এক্সেস হৈ যায় এক্সেসিভ হৈ যায় তেতিয়া কি বুলি ক'ব হাই বিপি মানুহ বুলি ক'ব হয় নে নহয় বা প্ৰেছাৰ ষ্ট্ৰোক হ'ব পাৰে সো an excess of sugar is harmful to health যে বেছিকে চেনি খোৱাটো কি হয় স্বাস্থ্যৰ পক্ষে হানিকাৰক সকলো সেন্সতে কৈছো কিন্তু মই যোনে যিটো সেন্সত বুজিছে বুজি লওক সকলো ভালৰ পৰাই বেছিটো সবৰে বেয়া হয় নে নহয় আমাৰ কি বুলি কয় অধিক যেতিয়া খায় মানুহে বেছিকৈ খালে অমৃতেও আমুৱাই বুলি কয় তেনেকুৱা ধৰণৰ কথা too much of anything is poison তাৰ পিছত আহিলে enviable versus envious enviable হৈছে কি যি ঈৰ্ষাৰ যোগ্য হয় যিজন মানুহক আনে ঈৰ্ষা কৰিবলগীয়াকৈ তাৰ মানে ঈৰ্ষণীয় enviable মানে হৈছে ঈৰ্ষণীয় বুজি পাইছে তাৰ মানে ইয়াৰ ওপৰত ঈৰ্ষা কৰাৰ থল আছে ইয়াৰ ইমানেই উন্নতি হৈছে যে ইয়াক ঈৰ্ষা কৰিব পাৰি তাৰ মানে এই সিমানখিনি লেভেললৈ উন্নতি কৰিছে ঈৰ্ষণীয় আকৌ envious হৈছে ঈৰ্ষা পৰায়ণ যিয়ে আনক ঈৰ্ষা কৰে তাৰ মানে ইয়াৰ নিজৰ কি নাই কোৱালিটি হয়তো একো নাই ই ইনসিকিউৰ আৰু আনৰ কিবা এটা ভাল দেখি পেলাই ই কি কৰিব পৰা নাই ভালে থাকিব পৰা নাই সো ইয়াক কি বুলি কম আমি ঈৰ্ষা পৰায়ণ বুলি কম সো ঈৰ্ষা পৰায়ণ আৰু ঈৰ্ষণীয়ৰ মাজত কি আছে obviously huge difference এটা আছে মই যদি ভালকে সাজি কাচি আহো মোক যদি দেখিবলৈ খুব বোলে ভাল হৈ যায় তেতিয়া কি হ'ব তেতিয়া মোক মানুহে ঈৰ্ষণীয় বুলি ক'ব যে ইয়াৰ যিটো ষ্টাইল ইয়াৰ যিটো স্ৱাগ সেইটো ঈৰ্ষণীয় কাৰণ ইয়াক মানে এনেকুৱা ই ভাল এটা লেভেলত আছে যে মানুহে দেখিলে ঈৰ্ষা জন্মিব মানুহৰ মনত আকৌ ঈৰ্ষা পৰায়ণ হ'ল দোজ হু গেট জেলাস ঠিক আছে ফিলিং জেলাসি he was envious of his friends success he কি নিজৰ বন্ধুৰ যিটো সফলতা সেইটো দেখি সি জ্বলিছিল ঈৰ্ষা পৰায়ণ হৈছিল ঈৰ্ষান্বিত হৈছিল আকৌ ওপৰতো কি কৰিছে she had an enviable talent for singing তাইৰ গান গোৱাৰ ক্ষেত্ৰত তাইৰ প্ৰতিভাটো এনেকুৱা আছিল যে এইটো ঈৰ্ষণীয় প্ৰতিভা এটা আছিল ইমান ধুনীয়া গান গাব পাৰে তেনেকৈ কৈছে সো এয়া হ'ল enviable আৰু enviousৰ মাজৰ ডিফাৰেন্সেস তাৰ পিছত আমি কি আহিছো appraise versus appraise appraise আৰু appraise মানে হৈছে to assess or evaluate কিবা এটা বস্তু evaluate কৰা মূল্যায়ন কৰা কিবা এটা বস্তু কেনেকুৱা চলি আছে বস্তুটো ওভাৰঅল এটা কি লোৱা ভিউ এটা লোৱা বা সেই বস্তুটো মূল্যাঙ্কন কৰিছো আমি যেনিবা the expert appraised the painting's value
এক্সপাৰ্ট সকলে কি কৰিছিল এটা মূল্য নিৰ্ধাৰণ কৰিছিল এই পেইন্টিংখনৰ কিমান দাম হ'ব পাৰে কৰিছিল আকৌ এপ্ৰাইজ মানে হৈছে টু ইনফৰ্ম অৰ নটিফাই কাৰোবাক কিবা এটা বস্তু জনোৱা কাৰোবাৰ কিবা এটা বস্তু অৱগত কৰোৱা সো আমি এনেকে বাক্যত ব্যৱহাৰ কৰিব পাৰো প্লিজ এপ্ৰাইজ মি অফ এনি নিউ ডেভেলপমেন্টছ যদি নতুন কিবা ডেভেলপমেন্ট লাগে নতুন কিবা ডেভেলপমেন্ট হৈছে কাইন্ডলি মোক সেই বস্তুটো জনাবা বা মোক ইনফৰ্ম কৰিবা তেনেকে কোৱা হৈছে সো দ্যাট ওয়াজ নাম্বাৰ 13 ফৰ ইউ অল তাৰপিছত আমি আহিছো নাম্বাৰ 14 ৰ ফালে ডিসক্ৰিট ভাৰ্সেস ডিসক্ৰেট ঠিক আছে ডিসক্ৰিট আৰু ডিসক্ৰেট ডিসক্ৰিট মানে কি দিস ওয়ান ইজ এন এডজেক্টিভ আৰু ইয়াৰে অৰ্থটো হ'ল কেয়াৰফুল ট্যাক্টফুল অৰ prudent তাৰ মানে খুব সাৱধান খুব ধুনিয়াকে আগবঢ়া যেটো বস্তু কি যাতে একো অনিষ্ট নহয় কেয়াৰফুলি আগবাঢ়িছে সাৱধান কশিয়াস বুলিও আমি ক'ব পাৰো মানে নহয় অ্যাটেন্টিভ অ্যালার্ট বুলিও আমি ক'ব পাৰো সো বি ডিসক্ৰিট এবাউট দিস কনফিডেন্সিয়াল ম্যাটাৰ কনফিডেন্স আৰু কনফিডেন্সিয়াল এগেইন আমি আকৌ এটা তেনেকুৱা পাইছো কনফিডেন্স মানে হৈছে আত্মবিশ্বাস কনফিডেন্সিয়াল মানে হৈছে গোপনীয় যেটো বস্তু আনৰ আগত কি কৰিব নোৱাৰো আমি ডিসক্লোজ কৰিব নোৱাৰো নতুবা ওপেনলি কৈ দিব নোৱাৰো সো তেনেকুৱা বস্তুবোৰত আমি কি হ'ব লাগে কেয়াৰফুল হ'ব লাগে সো বি ডিসক্ৰিট এবাৰ আহিলো ডিসক্ৰেট এটো এটা এডজেক্টিভ ইয়াৰে অৰ্থ হ'ল ডিস্টিংক্ট অৰ সেপাৰেট পৃথক তাৰ মানে বস্তুটো পৃথককে চকুত পৰাকৈ এক্সট্ৰাকে আছে তাৰ মানে এক্সট্ৰা কিবা এটা বস্তু the course is divided into discrete modules কিছুমান পৃথক পৃথক মডিউল সজাই পেলে কোর্সটো কি কৰি দিয়া হৈছে যেনিবা ডিভাইড কৰি দিয়া হৈছে আপোনালোকে যদি আমাৰ পেইড কোর্সবোৰ সাইটতে তেনেকে ডিভাইডেড দেখা পাব তাতে ডিসক্রিট হৈ আছে সকলো যে ম্যাথছ ইফালে আছে ৰিজনিং ইফালে ইংলিশ ইফালে জিএস ইফালে আছে ভাগ ভাগ হৈ আছে সকলো তেনেকুৱা সেন্সত দেখিবলৈ পাব গোটেইবোৰ কোর্স কি হৈ থকা নাই হানমি হলি হৈ থকা নাই সো এয়া আছিল ডিফাৰেন্স তাৰ পিছত আমি আহিছো মৰেল আৰু মৰেল মৰেল আৰু মৰেল প্ৰথমটো হৈছে এডজেক্টিভ বা নাউন হিচাপেও ব্যৱহাৰ হ'ব পাৰে moral of the story আমি কোনে নকয় related to principles of right and wrong যে ভাল বেয়া কি বস্তু আমাক যে কিবা বস্তুৱে দেখুৱায় হেতুক moral বুলি কয় যেনে নীতি কথা the moral of the story is honesty pays তাৰ মানে সাধুতাই আপোনাক উত্তম ফল এটা দিয়ে এটো হ'ব পাৰে moral but moral বুলি যদি আমি কওঁ that one is a noun আৰু ইয়াক কি বুলি কয় confidence and spirit of a group এটাৰ moral ডাউন হৈ যায় বুলি যে কয় আমাৰ যে কয় মোৰ একদম moral ডাউন হৈ গল এই সেকেন্ড moral তো তাৰ মানে আপোনাৰ আত্মবিশ্বাস বা স্পিৰিট কিবা এটা কাম কৰাৰ যেটো উৎসাহ বা স্পৃহা সেই বস্তুটোকে কি বুলি কয় moral বুলি কয় the team's moral was high after the win টিমটোৰ যেটো স্পিৰিট আছিল যেটো উৎসাহ আছিল হেতু কি আছিল এখন মেচ জিকাৰ পিছত আৰু হাই হৈ গৈছিল আৰু ওপৰত আছিল তেনেকে আমি ক'ব পাৰো So this one is number 15 so আমাৰ যিখিনি আজি চাবলগীয়া আছিল ডিফাৰেন্স হোমোনিমস এখিনি আমি চালো প্ৰায়খিনি ইয়াতে বস্তু সমাপ্ত হৈছে ইয়াৰে পিছত আৰু দুই তিনিটা এনেকুৱা ক্লাसेছ আহিব যিখিনিত মই প্ৰায়খিনি বস্তু কভাৰ কৰি দিম সো ভোকেব সেকশনৰ এটা ইম্পৰ্টেন্ট পাৰ্ট আমি অলৰেডি কভাৰ কৰিছো ইয়াৰ পিছত এন্টোনিম সিনোনিমৰ ফালে যাম ট্ৰিক্স কিছুমান ডিসকাস কৰিম আপোনালোকৰ লগত গতিকে দেল বি ফান সেশনস আপোনালোকে মই আশা কৰো ইয়াৰ পিছৰ ভিডিঅ'সমূহ চাব আৰু ভিডিঅ'সমূহৰ লগত ৰিগাৰ্ডিং আমাৰ আপডেটসমূহ ক'ত পাব টেলিগ্ৰামত পাব সো আপোনালোক যদিহে আমাৰ সৈতে টেলিগ্ৰামত জড়িত নহয় তেতিয়াহলে অতি শীঘ্ৰে জয়েন কৰিব বুলি মই আশা ৰাখিছো আমাৰ স্ক্ৰিনত বাওঁফালে আপোনালোকে গ্ৰীণ কালাৰ কিউআৰ কোড এটা দেখিবলৈ পাইছে দ্যাট ওয়ান ইজ দ্য কিউআৰ কোড অফ আवर অফিচিয়েল টেলিগ্ৰাম চেনেল অফ ইকুহিপাত য'ত ইতিমধ্যে 27000ৰো বেছি ষ্টুডেন্ট জড়িত হৈ আছে সো আপোনালোকে এই কিউআৰ কোডটো স্ক্যান কৰিব পাৰে নতুবা নামটোৰে সাৰ্চ কৰিলেও এই চেনেলটো বিচাৰি পাব এই চেনেলটোত জয়েন কৰি আপোনালোকে জব নটিফিকেশনৰ পৰা আৰম্ভ কৰি ডেইলি নিউজ কাৰেন্ট এফেয়াৰ্স পিডিএফ সমূহ লগতে আমাৰ কোৰ্স সমূহ ফ্ৰী কোৰ্সেস পেইড কোৰ্সেস লগতে ইয়াৰে থকা বিভিন্ন অফাৰ্স সমূহ কোড কি ডিসকাউন্ট চলি আছে সেই গোটেইবিলাক আপডেটস পাই থাকিব গতিকে এই চেনেলটো কাইন্ডলি জয়েন কৰি লব আৰু লগতে কওঁ সেকেন্ডলি যিসকলে মোৰ ইউটিউবত এইটোৰ নিচিনা ইউটিউবত যিমান ফ্ৰী ভিডিঅ' আছে ফ্ৰী ক্লাसेस খিনি যিসকলে চাইছে আপোনালোকৰ কাৰণে মই পিডিএফ খিনি এই চেনেলটোৰ থ্ৰুৰে দি আছো যেটোৰ কিউআৰ কোডটো আপোনালোকৰ স্ক্ৰিনৰ সোঁফালে আছে ইমন স্যাৰ টিচেছ যেটো হৈছে মোৰ নিজা টেলিগ্ৰাম চেনেল ইয়াতে আপোনালোকে জয়েন কৰিলে সেই পিডিএফ খিনি পাব আৰু লগতে ইয়াৰে লিংক সমূহ আপোনালোকে লাভ কৰিব পাৰিব গতিকে ক'বলগীয়া এইখিনি আছিল আশা কৰো আজিৰ সেশনটো আপোনালোকে এনজয় কৰিলে ইয়াৰে পিছত আহিবলগীয়া ভিডিঅ'সমূহৰ কাৰণে আমাৰ চেনেলটো চাই থাকিবলৈ নাপাহৰিব ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম টিল নেক্সট টাইম টেক কেয়াৰ